প্ৰেম আৰম্ভ হ'ল ইনষ্টাগ্ৰামত। দুমাহৰ চিনাকি প্ৰলোভন দেখুৱাই পলুৱাই নিলে প্ৰেমিকে। মুখা খুলিল যুৱকৰ, ওলাই পৰিল তিনিগৰাকী পত্নী। দুটা বিয়া কৰিছে, কিন্তু ইয়াক একদম যৌগো আনি পেলাই ভালকে শিক্ষা দিব লাগিব। দুটা কেছ আছে, হাজত এটা আছে আৰু নলবাৰী থানাত এটা আছে। ৰঙিয়াৰ এগৰাকী যুৱতী গৈ পালেগৈ অন্ধ্ৰপ্ৰদেশ। ঘটনাৰ বিৱৰণী অনুসৰি দুদিনৰ চিনাকি প্ৰেমিক মনোজ তালুকদাৰে মিছা পৰিচয় দি নানা প্ৰলোভন দেখুৱাই যুৱতীক জালত পেলায়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰীগৰাকীয়ে যুৱকৰ মিছা কথাত ভুল গৈ পলাই যায়। যুৱতীগৰাকী ঘৰৰ পৰা নোহোৱা হোৱা বুলি গম পোৱাৰ পিছত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে, কিন্তু সম্ভেদ লাভ কৰা নাই যুৱতীগৰাকীৰ। এতিয়া পৰিয়ালবৰ্গই কাষ চাপিছে ৰঙিয়া আৰক্ষীৰ। ইনষ্টাগ্ৰামত পাই ছোৱালীজনীৰ নাম্বাৰটো ল'লে আৰু লৈ তাৰমানে মোটামুটি 1-1.5 মাহমান তেওঁলোকে ফোনৰ দ্বাৰা কথা পাতি থাকে। ল'ৰাজন ৰেলত চাকৰি কৰে বুলি ক'লাক আৰু ঘৰ ক'ত, নাৰেংগীত বুলি ক'লাক। আচ্ছা, নাৰেংগীটো আমি তাৰমানে কি কৰিলোঁ, তাতো আমি বিচাৰ খোচাৰ কৰিলোঁ, কিন্তু তাত নহয় ঘৰ। তাৰপিছত আমি অনুসন্ধান কৰিলোঁ তেওঁৰ আচল ঘৰ হাজো পাখমেলাত। আচ্ছা, আমি মানুহ গ'লোঁ দেচোন, মোৰ পৰিবাৰে গৈছে। গৈ তাত আমি অনুসন্ধান কৰিলোঁ, পালোঁ মাক দেউতাকক। পাই আচল ঘটনাটো আমি গম পালোঁ। তেওঁ ইতিমধ্যে বোলে 2-3জনী ছোৱালীও বিয়া কৰাইছে। আচ্ছা, বিয়া কৰাই মাক দেউতাকৰ লগত তেওঁৰ বোলে কোনো সম্পৰ্ক নাই। নহ'লে ইয়াতে কিবা চেলু বিচাৰি মোৰ ইয়াতে আহিল আৰু আহি 1-2 মাহমান পিছত ছোৱালীজনীক তেওঁ পলাই লৈ গ'ল। তাৰপিছত আমি উপায়বিহীন হৈ তাৰ ফিৰিদিনা থানাত এজাহাৰ দিলোঁ। এতিয়া থানাত এজাহাৰ দিলে তেওঁলোকে অচি সাহেবে ফোনৰ দ্বাৰাই লোকেশ্যন চাই ক'লে যে অন্ধ্ৰপ্ৰদেশত। ইফালে আৰক্ষীৰ অধিক তদন্তত ওলাই পৰে মনোজ তালুকদাৰ ইতিমধ্যে 3গৰাকীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁৰ বিৰুদ্ধে 2গৰাকী পত্নী পৃথকে পৃথকে হাজো আৰু নলবাৰী থানাত গোচৰ ৰুজু কৰি থৈছে। যুৱতীগৰাকী পলাই গৈ বিপদত পৰিছে বুলি সন্দেহ পৰিয়ালৰ। কাৰণ ছোৱালীজনীয়ে বান্ধৱীক বাৰে বাৰে ফোন কৰি ঘৰৰ পৰা টকা পইচা পঠিয়াবলৈ অনুৰোধ জনায়। একদম বাৰে ছোৱালীটো 2 দিনমান লগ পাইছি, ফোনৰ কথা পতাটো দেখা পাওঁ, তাৰ লগত কি হৈছে ইটো সোধক মই। তাৰপিছত সোধোতে কৈ বৌ সেনকে দে। তাৰপিছত কেইদিনৰ পৰাই পালি, হ'ল দে আজি 1 সপ্তাহ বা 2 সপ্তাহ, বেছি দিনো হোৱা নাই, 2 দিনৰ চিনাকি। তাৰপিছত আৰু সিদিনা আহিল, বৃহস্পতিবাৰে আছে, আহি 3 দিনমান থাকিল। থাকি কেনে কি বুলি কয় মঙলবাৰে গধূলা কোন মুহূৰ্তত লৈ গ'ল আমি এইটো নাজানিলোঁ। তাৰপিছত হাতৰ বিচাৰ খোচাৰ কৰিলাক, লগ বন্ধু তাতে সুধিলাক। সোধোতে আৰু লগ বন্ধু বুলি ক'লাক আমাৰ তাতে অহা নাই, ইফালে অহা নাই সেনেকে বুলি ক'লাক। তাৰপিছত থানাত এজাহাৰ দিবা গ'ল শুকুৰবাৰে। থানাত এজাহাৰ দিবা যাওঁতে আকৌ আৰু তাতে গৈছিলে হাজত। তাৰপিছত আমি এতিয়া গমেই পোৱা নাই, থানাৰ ৰচীগিলা গুৰুত্বই লোৱা নাই, সেনেকুৱা হৈছে। এতিয়া বোলে শুনা পাওঁ বন্ধুবী তাতে ফোন কৰি আছে, পইচা লাগে ইহঁতক 10,000 টকা। কিহৰ কাৰণে লাগে? সি যদি চাকৰি কৰে পইচাটো নালাগে নহয় ইয়াক, চাকৰি কৰা বোলে চুকাই কিনে লৈ গৈছিলোঁ ছোৱালীটোক, সেনেকুৱা হৈছে তাৰমানে। এতিয়া বান্ধৱীৰ লগত লগ আছে, সিদিনাও মেছেজ কৰিছে বোলে কোনদিনা দিবি পইচা। তাই বোলে কৈছে মই কিবা দিনা দিম, 3 তাৰিখে দিম, সেনেকে বোলে কৈছে। এইখিনি জানো আমি ভালকে। 2টা বিয়া কৰিছে, কিন্তু ইয়াক একদম যৌগো আনি পেলাই ভালকে শিক্ষা দিব লাগিব। 2টা কেছ আছে, হাজত এটা আছে আৰু নলবাৰী থানাত এটা আছে। এতিয়া ভয় লাগে কিজানি সি বিক্ৰী কৰিব নিছি, এইটোৱে ভয় লাগিছে আমাৰ এতিয়া। 2টা বিয়া কৰিছে, বিয়া বুঢ়া 3টা বিয়া কৰিছে বোলে শুনামতে। 2টাই কেছ দিছে, এটাই কেছ দিয়া নাই। সেইকাৰণে আমাৰ ভয় লাগি আছে এতিয়া। যেনে কওক একদম আমাৰ ছোৱালীটো লাগে, যৌগো আনি কিনে ইয়াক শিক্ষা দিব লাগিব। ফাৰ্ষ্ট ডিভিজন পাছ কৰিব লাগে, স্কুটিও পাইছি, পঢ়া শুনা ভাল আছিল। এই ক'ত ইনষ্টাগ্ৰামত কি গ্ৰামত লাগ পাই পেলাই সেইখিনি একদম বেয়া হৈ গৈছে ছোৱালীটো। চাকৰি কৰা বোলে ঠকাই কেনে, কি চাকৰি কৰে সুধিছিলোঁ। তাৰপিছত গভমেণ্ট কৰোঁ, গভমেণ্ট চাকৰি, গভমেণ্ট কি বিভাগত কৰে, একবাৰ কয় কিবা এয়াৰলাইন্সত থাকে, একবাৰ কয় কিবা কিচাৰত থাকে। কিন্তু সেই একেটা নম্বৰতে পৰিয়ালৰ লোকে ফোন কৰিলে কোনো উত্তৰ নিদিয়ে ফোনৰ। এতিয়া পৰিয়ালৰ সদস্য চিন্তাত পৰিছে যুৱতীক লৈ। ৰঙিয়াৰ পৰা তৃষ্ণা দাসৰ ৰিপৰ্ট, টাইম 8।